ক'ত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী অধিৱেশন যেহেতু যোৰহাটৰ এৰালতলি পথাৰত 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনখন আজি অৰ্থাৎ দেওবাৰে অন্ত পৰিছে আৰু ইয়াৰ পিছতে পৰৱৰ্তী অধিৱেশন ক'ত অনুষ্ঠিত হ'ব যেহেতু তেজপুৰৰ জিলা শাখাই ধৰ্মধ্বজা গ্ৰহণ কৰিছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী অধিৱেশন অৰ্থাৎ আহিবলগীয়া 95 সংখ্যক যি অধিৱেশন হ'ব সেই অধিৱেশন অনুষ্ঠিত হ'ব তেজপুৰত যেহেতু 3,50 লাখ টকা বাজেটেৰে এইবাৰ যোৰহাটৰ এৰালতলি পথাৰত 1200 বিঘা ভূমিত এই বিশাল যি আয়োজন হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন সেই অধিৱেশনলৈ সমগ্ৰ ৰাজ্যৰ 35খন জিলাৰ পৰা লাখ লাখ ভকত বৈষ্ণৱৰ আগমন ঘটিছিল আৰু পৰৱৰ্তী যি অধিৱেশন হ'ব সেই পৰৱৰ্তী অধিৱেশন তেজপুৰত অনুষ্ঠিত হ'ব কাৰণ তেজপুৰৰ জিলা শাখাই ইতিমধ্যে গ্ৰহণ কৰিছে ধৰ্মধ্বজা